নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাই মই আজি নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আপোনালোকক মই কেঁচুমৰীয়া বা পাইলছৰ বিষয়ে ক'বলৈ ওলাইছোঁ। অকল কোৱাই নহয়, মই আপোনালোকক ঔষধৰ বিষয়েও ক'ম। বনৌষধ, এইটো বনৌষধ কেনেকৈ কি দি কেনেধৰণে খাব লাগিব তাৰ বিষয়ে ক'ম। এইটো যদি আপোনালোকে সঠিক পৰিমাণত ভালকৈ খায়, 3 দিন খালেই আপোনাৰ পাইলছ দূৰ হৈ যাব বা ভাল হৈ যাব। পাইলছ বা কেঁচুমীয়া হ'লে শৌচৰ দুৱাৰত খজুৱতি হয়, বিষো হয় আৰু তেজো যায়, কেতিয়াবা তেজো যায়। অধিক মাত্ৰাত হ'লে মানে ই অধিক খজুৱাই, এনেকুৱা আচৰিত ধৰণে খজুৱাই আপুনি সহ্য কৰিবলৈ অসুবিধা হৈ পৰে আৰু বিষ হ'লেও অসহ্য বিষ হয়, যিটো বিষ সহ্য কৰিবলৈ বহুত কষ্টকৰ হয়। কেঁচুমৰীয়া হোৱাৰ এটা কাৰণ হৈছে আমি সময়মতে লেট্ৰিন নকৰা বা লেট্ৰিন কৰিবলৈ সুবিধা নোপোৱা, এনেকুৱা কেতিয়াবা প্ৰায় হৈ থাকিলে এই কেঁচুমীয়া ৰোগটো হয়। আৰু কিয়নো আমাৰ লেট্ৰিন লাগিলে, লেট্ৰিন নকৰিলে আমাৰ শৌচবোৰ টান হৈ যায়। টান হৈ যোৱাৰ ফলত শৌচৰ পানীখিনি আমাৰ যিবোৰ হিৰ থাকে, হিৰলৈ কনভাৰ্ট হয়, মানে টানি লয়। তেতিয়া মানে আমাৰ হিৰবোৰে লাহে লাহে ফুলি যায়, খজুৱাই, বিষায় আৰু শেষত ফাটি শৌচটো টান শৌচ হওঁতে ফাটি তেজ ওলায়। যিসকলৰ পাইলছ হৈ আছে, কেঁচুমৰীয়া হৈ আছে, তেওঁলোকে পকা কল খাবলৈ চেষ্টা কৰিব। পকা কল খালে লেট্ৰিনটো অলপ ঢিলা হয়। ঢিলা হ'লে আপোনালোকে শৌচ কৰিবলৈ কষ্ট নাপাব। আৰু যিসকলৰ হৈ আছে তেওঁলোকে মাছ, মাংস, ভজা, পোৰা, জলকীয়া ইত্যাদি বৰ্জন কৰিব লাগিব। মছলাজাতীয় বস্তু প্ৰায় নাখাবই। দোকানৰ পৰা যিবোৰ পেকেটিং বস্তু আহে, তাত জলকীয়া, মছলা অধিক মাত্ৰাত দিয়া থাকে, তেনেকুৱা বস্তুবোৰ আপোনালোকে বৰ্জন কৰিব। ৰেড মিট বন্ধ কৰিব, ছাগলী মাংস বা হাঁহ মাংস এনেকুৱাবোৰ বৰ্জন কৰিব লাগিব। তেতিয়াহে আপোনালোকে মই কোৱা এই ঔষধটো খালে ভাল পাব। এয়া ওলকচু গাগছটো মই আপোনালোকক ভালকৈ দেখাই দিছোঁ। এয়া আপোনালোকে নিশ্চয় চিনি পায়। এয়া গুৰিত খান্দিলে যিটো কচু ওলাব, সেই কচুটোৰ পৰা প্ৰায় 100 গ্ৰাম ল'ব। 100 গ্ৰাম লৈ ধুই পখালি থেতালি ল'ব। তাৰপিছত মই বাকীখিনি কৈ আছোঁ। এয়া লংগুটিৰ 21টা ল'ব। 21টাহে ল'বগৈ, বেছিকৈ নহয় বা কমো নহয়। এয়া তেতেলী পাতৰ আপোনালোকে ইয়াক 7টা ল'ব। 7টা ল'ব তেতেলী আগ। ইতিমধ্যে মই আপোনালোকক যিখিনি বস্তু দেখালোঁ, ওলকচু, লংগুটি, তেতেলী পাত, এই 3টা ধুনীয়াকৈ ধুই পখালি লৈ লংগুটিখিনি বেলেগকৈ পিচি ল'ব, ওলকচুটো বেলেগকৈ থেতালি ল'ব আৰু তেতেলী পাতখিনিও বেলেগকৈ থেতালি ল'ব। তাৰপাছত আপোনালোকে প্ৰায় আধা লিটাৰ পানী এটা চচপেনত ল'ব। লৈ পিনি সেইখিনি উতলাব। তাত উতলোৱা আহাত আপোনালোকে তাত তেতেলী পাত, লংগুটি আৰু ওলকচু থেতেলি লোৱাখিনি তাত দি দিব। আপোনালোকৰ জোখমতে নিমখ অলপ দি ল'ব দেই। নিমখটো দিব লাগিব, নিমখ নিদিলে নহ'ব। পানীখিনি উতলাই দৰৱখিনি যেতিয়া দিয়াৰ পিছত উতলাই আপোনালোকে প্ৰায় 4ভাগৰ 3ভাগলৈ আনিব। উতলাই 4ভাগৰ 3ভাগলৈ আনিব। উতলাই যেতিয়া শুকাই যাব, 4ভাগৰ 3ভাগ হ'ব, তেতিয়া আপোনালোকে গেছটো বন্ধ কৰি দিব বা জুইৰ পৰা চচপেনটো নমাই দিব। তাৰপিছত সেইখিনি ঠাণ্ডা হ'বলৈ দিব। চাকনি এখনেৰে সুন্দৰকৈ চাকি ল'ব। ইয়াৰ ৰসটোহে খাব দেই, জোলটোহে খাব, জাবৰখিনি নহয়। যে মানে কচু, তেতেলী আৰু লংগুটি এইখিনি নহয়। তাৰপৰা যিটো জোল ওলাব, সিজাই পিনি যিটো জোল হ'ব, সেই জোলখিনি আপোনালোকে খাব। সেইখিনি সম্পূৰ্ণ 3ভাগ কৰিব। তাৰে এভাগ ৰাতিপুৱা খাব, এভাগ দুপৰীয়া খাব আৰু এভাগ গধূলি খাব। এইখিনিতে এটা কথা কওঁ, আপোনালোকে সেই সিজাই লোৱা দৰৱখিনি
একেদিনাখনেই খাব 3 বেলা, আৰু বেলেগ দিনা খাম বুলি আপোনালোকে থৈ নিদিব। এইখিনি বেয়া হৈ যোৱা চান্সেছ বেছি থাকে। মানে পিছদিনাখনলৈ থৈ দিলে বেয়া হৈ যায়, আৰু তেতিয়া আপোনালোকে সেইখিনি খাব নোৱাৰিব, ভেঁকুৰ ধৰিব পাৰে। সেইকাৰণে এইখিনি খাবলৈ চেষ্টা নকৰিব। এপালি খালে এপালি খোৱাৰ পিছত নেক্সট 2 দিনৰ পাছত আকৌ একেধৰণেই আপোনালোকে বনাই মেলি খাওক। এনেকৈ 3 বাৰ, 2 দিনৰ মূৰে মূৰে প্ৰায় 3 বাৰ খাওক আপোনালোকে, 3 দিন খাওক। তাৰপিছত আপোনালোকে আৰোগ্য লাভ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু দৃঢ় বিশ্বাস মানে এইটো ভাল হ'বই। যদিহে আপোনাৰ পাইলছ হৈছে বা আপোনাৰ এই ৰোগটো হৈ আছে, কেঁচুমূৰীয়াটো হৈ আছে, তেনেহ'লে আপুনি ভাল পাবই। যদিহে অলপ ভাল পাইছে, সম্পূৰ্ণ ভাল হোৱা নাই, তেনেহ'লে আকৌ এবাৰ, 2 বাৰ, 3 বাৰ এনেকৈ 3 দিনমান খাই দিব। আকৌ একেটা হেৰিয়তে আপুনি খাব, ভাল পাব। শেষত আৰু এটা কৈ দিছোঁ, আপোনালোকে এই দৰৱখিনি খোৱাৰ উপৰিও আপোনালোকে চাগে লেফাপো সকলোৱে চিনি পায়। লেফাপো মই আপোনালোকক দেখুৱাই দিছোঁ বাৰু। ইয়াৰ আগ 2টা বা 2টা ল'লেও হ'ব, আপোনালোকে এটা ল'লেও হ'ব। এনেকৈ এটা ল'লেও হ'ব, এনেকুৱাকৈ ইমানখিনি চাইজৰ এটা ল'লেও হ'ব, 2টা ল'লেও হ'ব। এইখিনি লৈ আপোনালোকে হাতত মলিব। হাতত 2খন হাতৰ তলুৱাত মাজত লৈ 2খন হাত এনেকৈ ঘঁহি দিব। তেতিয়া ইয়াৰ মানে যিটো ৰস ওলাব, সেই ৰসটো আপোনালোকে শৌচৰদ্বাৰৰ কাষে কাষে সুন্দৰকৈ লগাই দিব। তেতিয়া আপোনালোকে মানে ইয়াৰ বিষটো উপশম পাব আৰু ৰোগটো নিৰাময় হোৱাত সহায় কৰিব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হ'ব, আৰু ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু বেলেগৰ কাৰণেও শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।